স্বাগতম জনাইছো সকলোকে মোৰ ইউটিউব চেনেল আসাম জেএমবি লৈ। প্ৰথমতে সকলোকে কংগ্ৰেচুলেশ্যন জনে জনে নৱোদয় বাছনি পৰীক্ষাত উত্তীৰ্ণ হৈছা বা জেএনবিএছটি এক্সামত সিলেকশন হৈছা। তোমালোক সকলোৱে গমে পোৱা ৰিজাল্ট দিছে। এবাৰ ৰিজাল্টৰ পিছত কি হ'ব, ডকুমেন্ট ভেৰিফিকেশন হ'ব এডমিশনৰ আগত। ঠিক আছে, এতিয়া ডকুমেন্ট ভেৰিফিকেশনত কি ডকুমেন্টস লাগিব, কি কাগজপত্ৰ নথিপত্ৰ লাগিব, সেইবোৰ আজি এইখন ভিডিও ডিসকাস কৰিম। আহা ভিডিওখন আৰম্ভ কৰোঁ। সোয়া ডকুমেন্টস ভেৰিফিকেশন, প্ৰথমে যেটো জেএনবিএছটি সিলেকশন লেটাৰ, এইখন কি হ'ব, যাৰ সিলেকশন হৈছে নৱোদয় বিদ্যালয় সমিতিৰ পৰা নহলে তোমাৰ জেএনবিএছটি যেটো ডিস্ট্ৰিক্ট জেএনবি আছে তাৰ পৰা এখন চিঠি আহিব ডাকঘৰৰ থ্ৰু দি। তাতে মেনশন থাকিব তোমাৰ সিলেকশন হৈছে, কি কাগজ পাতি লৈ যাব লাগে আৰু তোমাৰ ভেৰিফিকেশনৰ ডেটটো তাতে মেনশন থাকিব। ঠিক আছে, নহলে তোমালোকক কল কৰি বা মেছেজত জনোৱা হ'ব। তাৰ পিছত আহি যোৱা ডেট অফ বাৰ্থ সাৰ্টিফিকেট, এটোতো লাগিবই, যেহেতু তোমালোকৰ এতিয়াও 10th বা 12th কোনো মাৰ্কশিট নাই বা 10 12th কোনো কাগজ পাতি নাই, তেতিয়ালৈকে তোমালোকে বাৰ্থ সাৰ্টিফিকেটই মেইন তোমাৰ ৰেসিডেন্স বা মেইন সাৰ্টিফিকেট। ঠিক আছে, তাৰ পিছত আহি যোৱা প্ৰিভিয়াস স্কুল সাৰ্টিফিকেট, তুমি আগত যেটো স্কুলত পঢ়ি আছিলা তাৰ মাৰ্কশিট, পাছ সাৰ্টিফিকেট এইবোৰ লাগিব। সো তাৰ পিছত আহি যোৱা পাৰ্সোনাল ৰেসিডেন্স সাৰ্টিফিকেট, এটো ইম্পৰ্টেন্ট হয় আৰু বনাওতে অলপ কেদিন সময় লাগি যায়। পাৰ্সোনাল ৰেসিডেন্স সাৰ্টিফিকেট পিআৰসি, এটো কি কৰিব, আগত কি আছিল এটো অফলাইনত বনোৱা হৈছিল, আজিকালি তুমি অনলাইনত কি কৰিবা, এপ্লাই কৰিবা, তাৰ পিছত কি হয় তোমাৰ পুলিশ ভেৰিফিকেশন হয়। ঠিক আছে, পুলিশ ভেৰিফিকেশন হয়, তাৰ পিছত তোমাৰ সার্কেল অফিস নহলে সাব ডিভিশন অফিসৰ পৰা এটো সার্টিফিকেট তোমাক দিব। তাৰ পৰা অফলাইনত তুমি আনিব পাৰিবা, নহলে তুমি অনলাইনত কি জানি এটো আহি যায়। তাৰ পিছত আহি যোৱা কাষ্ট সাৰ্টিফিকেট, জনে জনে এসসি বা এসটি বা ওবিসি বা টি গাৰ্ডেনছৰ এৰিয়া এইবোৰৰ কি হয় কাষ্ট সাৰ্টিফিকেট থাকে, এটো লাগিব। তাৰ পিছত আহি যোৱা ইনকাম সাৰ্টিফিকেট, ইনকাম সাৰ্টিফিকেটটো তোমাৰ ইম্পৰ্টেন্ট হয়। ইনকাম সাৰ্টিফিকেটটো যোৱা এবছৰৰ মাজতে হ'ব লাগিব। ঠিক আছে, এটো বেছি পুৰণা হলে নহব। তাৰ পিছত আহি যোৱা আধাৰ কাৰ্ড, আধাৰ কাৰ্ডটো তো থাকে আজিকালি সকলোৰে লগত, আধাৰ কাৰ্ডটো লাগিব। ডিসেবিলিটি সাৰ্টিফিকেট, ডিসেবিলিটি সাৰ্টিফিকেট তোমাৰ কোনোবাই ডিসেবল পংগু হলে তাৰ কি সাৰ্টিফিকেট লাগিব। তাৰ পিছত আহি যোৱা মেডিকেল ফিটনেস সাৰ্টিফিকেট, মেডিকেল ফিটনেস সাৰ্টিফিকেট তোমাৰ হস্পিটালৰ পৰা উলিয়াব লাগিব। ঠিক আছে, তাৰ পিছত আহি যোৱা ব্লাড গ্ৰুপ, ব্লাড গ্ৰুপ তোমাৰ এ নে বি নে এ বি পজিটিভ এ বি নেগেটিভ, এটো তোমাৰ ব্লাড গ্ৰুপৰ সাৰ্টিফিকেট, ব্লাড টেষ্টিংত এটো আহিব, সাৰ্টিফিকেটটো এটো হস্পিটালৰ পৰা দিব। তেনেহলে ডিসেবিলিটি সাৰ্টিফিকেট, মেডিকেল ফিটনেস সাৰ্টিফিকেট আৰু ব্লাড গ্ৰুপ, এই তিনিটা তোমাৰ হস্পিটালৰ পৰা ওলাব লাগিব। তাৰ পিছত আহি যোৱা পেৰেন্ট বা গাৰ্ডিয়ানৰ আইডি প্ৰুফ, তোমাৰ পেৰেন্টস কোনোবা পেৰেন্টসে গাৰ্ডিয়ান হয় বা কোনোবা পেৰেন্টস যদি না থাকে যাক গাৰ্ডিয়ান তোমাৰ আঙ্কেলকো দিব খোজে অভিভাৱক হিচাপে, তাৰ ডকুমেন্টছবোৰ লাগিব। ঠিক আছে, তো এয়া আছিল আজি। মনত ৰাখিবা জনে জনে সেকেন্ড টাইম এক্সাম দিছা তাৰ ভেৰিফিকেশন কেনসেল হ'ব পাৰে, কাৰণ নৱোদয় সমিতিৰ লগত বা ডিস্ট্ৰিক্ট জেএনবিত কি থাকে, আগৰ নথিপত্ৰ আগৰ এডমিট এইবোৰ সকলো বস্তু তাতে থাকি যায়, যেহেতু আজিকালি অনলাইন সিস্টেম হৈ গৈছে। তো হ্যাঁ, বাকি যাৰ যাৰ সিলেকশন হৈছে বেছিভাগৰে তোমাৰ এটো কি হ'ব, এডমিশন লৈ ল'ব, চিন্তা কৰিব নালাগে। আৰু ডকুমেন্টস এইবোৰ আগতে এইবোৰ কি কৰিবা, ডকুমেন্টস বোৰ সাজু কৰি ৰাখিবা, যেহেতু লাষ্ট সময়ত যাতে পেনিক হ'ব নালাগে। বাকি মোৰ ফালৰ পৰা সকলোকে শুভেচ্ছা থাকিল। আৰু এয়া আছিল আজি। আসাম জেএনবি চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি ৰাখিব, ইয়াতে জেএনবিএছটি ৰিলেটেড সময়ৰ লগত ভিডিও আহি থাকিব। ধন্যবাদ।